শুকুৰবাৰে দেৱৰাজ মিলিয়ে উন্মোচন কৰিব কবি চেৰদোহোন বেপীৰ কাব্যগ্ৰন্থ শূন্যতাত তোমাৰ উপস্থিতি। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত তুমপ্ৰেং বালিগাঁৱৰ বাসিন্দা তথা বিশিষ্ট কবি চেৰদোহোন বেপীৰ প্ৰথমখন কাব্যগ্ৰন্থ শূন্যতাত তোমাৰ উপস্থিতি উন্মোচনৰ দিহা কৰা হৈছে। অসম সাহিত্য সভাৰ আজীৱন সভ্য তুমপ্ৰেং তৰাদবী শাখা লেখিকা সমাৰোহ সমিতিৰ সহকাৰী সম্পাদিকা, তুমপ্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভাৰ হিচাপ পৰীক্ষক, সদৌ অসম কবি সন্মিলনৰ আজীৱন সদস্যা, তৰাদবী শাখা কবি সন্মিলনৰ সদস্যা আৰু অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ অসম গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰাপক বিশিষ্ট কবি চেৰদোহোন বেপীয়ে অসমৰ আগশাৰীৰ সাপ্তাহিক বাতৰি কাকত গণস্তম্ভৰ উপৰিও কাৰ্বি আংলং জিলা কবি সন্মিলনৰ হিৰজিৰ শীৰ্ষক কাব্যলোচনীত ডিফু সাহিত্য সভাৰ মুখপাত্ৰ মিৰ্জাং চিকত, তুমপ্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভাৰ পত্ৰিকা কপিলী সৌৰভত, পদক্ষেপ কবিতা সংকলনত ৰাংকে 13 উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ স্মৃতিগ্ৰন্থ মুগাচং ৰূপপাইনেট আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত মাহেকীয়া মহিলা আলোচনী নন্দিনী আদিৰ লগতে বিভিন্ন আলোচনীত প্ৰকাশ পোৱা তেওঁৰ কবিতাসমূহক একগোট কৰি শূন্যতাত তোমাৰ উপস্থিতি শীৰ্ষক প্ৰথমখন কাব্যগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। উক্ত কাব্যগ্ৰন্থখনি যোৱা 25 ডিচেম্বৰ 2025 তাৰিখ বৃহস্পতিবাৰে তেখেতৰ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি জিলাৰ অন্তৰ্গত তুমপ্ৰেঙৰ বালিগাঁৱৰ বাসভৱনত উন্মোচন কৰাৰ কথা আছিল যদিও অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দি অহা 23 জানুৱাৰী 2026 বৰ্ষৰ শুকুৰবাৰে বিয়লি 1 বজাত উন্মোচন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি গ্ৰন্থখনৰ স্বত্বাধিকাৰী চেৰদোহোন বেপীয়ে এই উপলক্ষে শুকুৰবাৰে এখন উন্মোচনী সভা আহ্বান কৰা হৈছে। সভাত কাব্যগ্ৰন্থ উন্মোচন কৰিব হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক দেৱৰাজ মিলিয়ে। এই সভালৈ ৰাণা কাফলে, কেশৱ চন্দ্ৰ উপাধ্যায়, বিষ্ণু নিৰলা ইংহিপি, দেৱ ৰংহাং, ৰজিনা বেপী, ৰেৱতী ইংজাইপি, ৰবীন বৰদলৈ, ভাগ্যদেৱী বেপী, অলকা বাথাৰী, খম্বকান্ত বৰ্মন, কল্পনা দেৱী, বৰষা বৰা, মিনতী সেনাপতি, দীপক বৰা, নিৰলা ইংটিপি, ক্ষীৰ ফুকন, সভাৰাম বৰা, প্ৰসাদ ক্ৰ, বাপন ক্ৰ, চন্দ্ৰমণি বৰা, কুমুদ নাথ, কৌশিক প্ৰাণ শইকীয়া, জেমছ টিমুং, ধৰ্মেন্দ্ৰ খাকলাৰী, ৰত্নকান্ত পাঠক আৰু নাৰায়ণ বৰুৱা আদি বিশিষ্ট ব্যক্তিসকলক সভাত উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে উৎসাহ আৰু অনুপ্ৰেৰণা যোগাবৰ বাবে বিশিষ্ট কবি চেৰদোহোন বেপীয়ে আহ্বান জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।